2026 যদি মিত্ৰতা হয় বিজেপি হাৰিব। আজিয়ে মিত্ৰতাটোৰ ঘোষণাটো হৈ যোৱা হ'লে ভাল আছিলে। আজি আমি ভাবি আছিলোঁ যে আজিয়ে মিত্ৰতাৰ ঘোষণাটো হৈ যাব, হৈ গ'লে বহুত ভাল আছিলে। মই আজি গোটেই কথাখিনি ক্লিয়াৰ কৰি দিলোঁ ৰাইজৰ দলৰ স্থিতিটো, আমি কেনেকৈ বিচাৰোঁ, কি বিচাৰোঁ। কোনোবাই আমাৰ বিষয়ে উলিয়াই থাকে যে হেৰি আসন বেছিকৈ বিচাৰিছে, সেইকাৰণে অলপ হেৰি হৈছে। আমি যে আসনৰ কোনো প্ৰশ্ন নাই, এইটো আদৰ্শৰ প্ৰশ্ন। আমি যে সকলো লগ লাগিবলৈ উন্মুখ হৈ আছোঁ। মই আপোনালোকক ক্লিয়াৰলি এটা কথা কৈ দিওঁ, কংগ্ৰেছৰ বাহিৰে বাকী সকলো দলবিলাক ঐক্যবদ্ধ হৈ আছে। কংগ্ৰেছে যিদিনাই মিত্ৰতা হ'ব বুলি কৈ দিব, সেইদিনাই মিত্ৰতা হ'ব। মানুহে ভুল বুজি আছে, মানুহে ভাবি আছে যে বেলেগ কাৰোবাৰ কাৰণে কিবা হৈ আছে নেকি। চব পাৰ্টীয়ে, আমি আটাইবিলাক পাৰ্টীয়ে ঐক্যবদ্ধ হৈ আছোঁ। আমি সকলো পাৰ্টীয়ে একলৈ হৈ ইলেকশ্যন খেলিবৰ কাৰণে সিদ্ধান্ত লৈ থৈছোঁ। মাত্ৰ কংগ্ৰেছে থেৰুগৰি কৰি আছে, মাত্ৰ কংগ্ৰেছে সিদ্ধান্ত দিয়া নাই। যিদিনাই কংগ্ৰেছে সিদ্ধান্ত দিব সেইদিনাই আমাৰ মিত্ৰতা হ'ব, আৰু যিদিনাই মিত্ৰতা হ'ব সেইদিনাই আমি গৌৰৱ, অখিল, লুৰিণ, কি কয় আপোনাৰ কনক গগৈ, তাৰপাছত আপোনাৰ জন নীতি কাঠাৰ, যিমানবিলাক মানুহ আছোঁ আমি একেলগতে এক পাক অসম মাৰি দিম। আপোনালোকে চাব, 126টা সমষ্টিত এক পাক মাৰি দিম। বিজেপিৰ একদম গাদী এনেকৈ লৰি যাব, একদম লৰি যাব, পূৰা লৰি যাব। মানে মাত্ৰ আমি একলগ হ'ব লাগে, আৰু কথাৰ কাৰচাজি বাদ দি ডাইৰেক্টলি আমি মানে একলগ হ'বলৈ ওলাই আহিব লাগে। 2021 পৰা দেখি আহিছোঁ আসনক লৈ লাষ্টত গৈ পেলাই খেলিমেলিটো লাগে, আৰু তাক লৈ আপোনালোকে ভুল বুজিছে। আপোনালোকে নাজানে কাৰণে এইবিলাক কথা বাহিৰত মিছাকৈ উলিয়াই থাকে। 2021 চনত কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত একলগ হ'বৰ কাৰণে সিদ্ধান্ত লৈছিল। কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলৰ দিল্লীৰ ৰাজস্থান ভৱনত বুজাবুজি হৈছিলে। তাত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কি সিং, আমাৰ জিতেন্দ্ৰ সিং আৰু তেওঁলোকৰ আৰু এজন জেনেৰেল ছেক্ৰেটাৰী, কি নাম আছিলে, মুকুল ৱাছনিক আৰু জিতেন্দ্ৰ সিঙৰ লগত সিদ্ধান্ত শেষ হৈছিলে। সিদ্ধান্ত শেষ হোৱাৰ পাছত কংগ্ৰেছে BPF যেতিয়া আহি গ'ল কংগ্ৰেছৰ লগত, তেতিয়া ৰাইজৰ দলৰ লগত এলায়েন্স নকৰাৰ সিদ্ধান্ত ল'লে। একেটা কথা লুৰিণজ্যোতি গগৈ সোধক, আমি নক'লোঁ বুলিয়ে কংগ্ৰেছৰ বদনাম হয় বুলি। লুৰিণজ্যোতি গগৈ পাৰ্টী অসম জাতীয় পৰিষদৰ লগতো কংগ্ৰেছে ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিলে। তাৰপিছত যেতিয়া BPF আহিলে তেওঁলোকে পাল্টা মাৰি দিলে। তাৰপাছত আমি বেছি আসন বিচাৰিছোঁ বুলি আৰু আমি বিজেপিৰ এজেণ্ট বুলি উলিয়াই দিলোঁ। কথাটো সেইটো, আপোনালোকে নাজানে কাৰণে মিছা কথা কিছুমান প্ৰচাৰ কৰি থাকে। আমি স্পষ্টকৈ কৈ দিছোঁ, 2021 চনত আমাৰ লগত কংগ্ৰেছে ঐক্যবদ্ধভাৱে খেলাৰ সিদ্ধান্ত হৈছিলে। কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী সিং ডাঙৰীয়া কি আপোনাৰ জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিক, তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈছিলে। আৰু তাৰ পাছত যেতিয়া সেই এগ্ৰিমেণ্ট ভংগ কৰি দিছিলে, তেওঁলোকে অহা নাছিলে, সিদ্ধান্ত বদলাইছিলে, তেতিয়া পুনৰ ৰাহুল গান্ধীৰ, যোগেন্দ্ৰ যাদৱৰ জৰিয়তে ৰাহুল গান্ধীক কোৱাই, তাৰপিছত সেই সময়ত যে এজন মুখ্যমন্ত্ৰী আহিছিলে ইলেকশ্যনৰ কাৰণে, কি ভূপেশ বাগেলৰ লগত আলোচনা কৰিছিলে, আৰু ভূপেশ বাগেলেও এগ্ৰী কৰিছিলে। পিছত আমি জনামতে কংগ্ৰেছে সেইটো মানি নল'লে। তাৰপিছত কিন্তু পৰৱৰ্তী সময়ত আমাকে বিজেপিৰ এজেণ্ট বুলি প্ৰচাৰ চলাই দিয়ে। ঐক্যমঞ্চ নকৰিলে কংগ্ৰেছে কৈছোঁ। সেইকাৰণে এই ইতিহাসটো আমি গাই থাকিব নোখোজোঁ। আপুনি কোৱাৰ কাৰণে কৈছোঁ আকৌ দেই, এইটো কাজিয়া লাগিবৰ কাৰণে কোৱা নাই আকৌ। আপোনালোকে ভুলকৈ নুলিয়াবগৈ যে 21ৰ কথা কৈ অখিল গগৈ আকৌ এনেকৈ কৈছে, এইবিলাক আপোনালোকে কয়, মিছা কথাবিলাক কয়। সেইকাৰণে ক্লিয়াৰলি কৈছোঁ, আজিৰ দিনটোতো ৰাইজৰ দলে একলগ হ'বৰ কাৰণে, জাতীয় পৰিষদে একলগ হ'বৰ কাৰণে, CPI, CPM, CPIML একলগ হ'বৰ কাৰণে, APICLC পাহাৰৰ একলগ হ'বৰ কাৰণে আমি সকলো ৰৈ আছোঁ। কংগ্ৰেছে গ্ৰীণ ছিগনেল দিলে ইউনাইটেড ফ্ৰণ্ট হ'ব। কংগ্ৰেছে থেৰুগৰি কৰি আছে। যিদিনাই ফাইনেল কথা ক'ব, মই সেইকাৰণে কৈছিলোঁ যে আজিয়ে কৈ যাওক। গৌৰৱ গগৈ এটা কৌশলী মন্তব্য কৰিছে তেওঁ ভাষণত, আমাৰ শুনা পাইছে। মই কাৰোৰ বিৰুদ্ধে কাৰো কথা মই ক্ৰিটিকেলি একো ক'ব নোখোজোঁ, কিন্তু কথাটো এইটোহে যে কংগ্ৰেছে যিদিনাই এলায়েন্স হ'ব বুলি ক'ব সেইদিনাই এলায়েন্স হ'ব। কংগ্ৰেছে থেৰুগৰি কৰি আছে, কংগ্ৰেছে সিদ্ধান্ত লোৱা নাই, কংগ্ৰেছে তাৰিখৰ পিছত তাৰিখৰ কথা কৈ আছে, গতিকে হোৱা নাই।